হয় চাওক এই মুহূৰ্তত মই নলবাৰী গোৰকাটাৰত আছোঁ আৰু ইয়াত দেখিছে ব্ৰহ্মপুত্ৰ নৈৰ যি গৰাখহনীয়া সেই গৰাখহনীয়া আচলতে এক ভয়াৱহ ৰূপ সৃষ্টি কৰিছে আৰু এয়া ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধৰ বাবে গাঁওবাসী আচলতে গছ বগৰাই এই ধৰণে যি পদ্ধতি হাতত লৈছে এয়া গোৰকাটাৰৰ দৃশ্য আৰু যিকোনো মুহূৰ্ততে এই যিটো মাথোৱাৰী আছে মাথোৱাৰীটো ভাঙিব পাৰে কাৰণ এই মাথোৱাৰীটো যথেষ্ট বিপদসংকুলভাৱে আছে আৰু এই মুহূৰ্তত স্থানীয় ৰাইজ যি জলসম্পদ বিভাগ আৰু লগতে ইয়াৰে চাৰ্কুল অফিচাৰগৰাকীৰ সহযোগত এই ধৰণে দেখিছে ৰাইজে গছ কাটি যি গৰাখহনীয়া যি প্ৰতিৰোধ সেই প্ৰতিৰোধৰ ব্যৱস্থা ইতিমধ্যে ইয়াত লোৱা পৰিলক্ষিত হৈছে আৰু এই যি গোৰকাটাৰী অঞ্চলটো আছে ইয়াত দেখিছে প্ৰায় 400তকৈও অধিক পৰিয়াল আচলতে এই গাঁওখনত বাস কৰে আৰু এই গাঁওখনত বাস কৰা পৰিয়ালটো আচলতে যথেষ্ট বিপৰ্যয়ৰ এতিয়া সন্মুখীন হৈছে কাৰণ এই মুহূৰ্তত যদিহে মাথোৱাৰী ছিঙিব লাগে গতিকে এই 400তকৈও অধিক পৰিয়ালৰ নাজল নাথল অৱস্থাৰ সৃষ্টি হ'ব আৰু ইয়াত দেখিছে খুব ভয়াৱহভাৱে আচলতে এই যিটো ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়া বৃদ্ধি পাইছে বিকাশে দেখুৱাব ট্ৰেক্টৰেৰে এই গছসমূহ তেওঁলোকে আনিছে আৰু আনি এই মুহূৰ্তত গৰাখহনীয়া ৰোধৰ যি চেষ্টা সেই চেষ্টা এতিয়াও ইতিমধ্যে অব্যাহত ৰাখিছে হাজাৰ হাজাৰ লোক ইয়ালৈকে ওলাই আহিছে কেৱল যি তেওঁলোকৰ নদীৰ গৰাখহনীয়া অৰ্থাৎ যি মাথোৱাৰীৰ গৰাখহনীয়া সেই গৰাখহনীয়া ৰোধৰ বাবে যথেষ্ট তেওঁলোকে তৎপৰ হোৱা পৰিলক্ষিত হৈছে মোৰ সৈতে এই মুহূৰ্তত এই স্থানখিনি য'ত আছোঁ মই এই মুহূৰ্তত মোৰ সৈতে মুকলমুৱা ৰাজহ চক্ৰৰ বিষয়া এগৰাকী আছে মই কথা পাতিম ছাৰ যথেষ্ট তৎপৰ হৈছে আপোনালোক ধন্যবাদ পোনপ্ৰথমে আমাৰ 3 নম্বৰ লাৰকুচি অঞ্চলৰ যি অঞ্চল এইটো এটা অতিশয় স্পৰ্শকাতৰ অঞ্চল যিহেতু মহাবাহু ব্ৰহ্মপুত্ৰখন খুব কমি পৰি ইয়াৰে বৈ গৈছে গতিকে ইয়াতে যিটো গৰাখহনীয়া হৈ আছে ইয়াৰ গৰাখহনীয়াৰ এক প্ৰতিৰোধী আঁচনি হিচাপে 3 নম্বৰ লাৰকুচি গাঁৱৰ মানে আমাৰ স্থানীয় ৰাইজৰ সক্ৰিয় সহযোগিতাত তথা জলসম্পদ বিভাগ আৰু আমাৰ প্ৰশাসনৰ তৰফৰ পৰা এই শ্ৰমদানৰ কাৰ্যসূচী হাতত লোৱা হৈছে আৰু ইয়াৰ জৰিয়তে সম্পূৰ্ণ বৈজ্ঞানিকভাৱে আমি এই যিটো গৰাখহনীয়া ইয়াক ৰোধৰ বাবে আমি প্ৰতিৰোধী ব্যৱস্থা গঢ়ি তোলাৰ বাবে চেষ্টা কৰি আছোঁ 300তকৈ লোক ইয়াত বাস কৰে ছাৰ হয় প্ৰায় 3 শতাধিক মানে আমাৰ স্থানীয় ৰাইজ ইয়াত আছে আৰু প্ৰায় সকলো ৰাইজৰ সহযোগিতা তথা প্ৰশাসনৰ সক্ৰিয় সহযোগিতাত আমি ইতিমধ্যে ধৰক গছৰ ঠাল ঠেঙুলি হওক বা টাৰ্পলিন হওক বা যি ধৰণে আমি মানে প্ৰতিৰোধী ব্যৱস্থা গঢ়ি তুলিব লাগে গঢ়াৰ বাবে আমাৰ চেষ্টা কৰি থকা হৈছে ইয়াৰ বিকাশে দেখুৱাব কিছু নিলগত জুম কৰি এই দেখি চাৰিওপিনৰ পৰা দেখিছে প্ৰায় হাজাৰ হাজাৰ লোকে এতিয়া শ্ৰমদান কাৰ্যসূচী ইয়াত হাতত লৈছে দেখিছে যি ব্ৰহ্মপুত্ৰ নৈৰ যি গৰাখহনীয়া আছে সেই গৰাখহনীয়া ৰোধৰ বাবে যথেষ্ট তেওঁলোকে বিভিন্ন পন্থা হাতত লৈছে গছ বগৰাই এই ধৰণে ব্ৰহ্মপুত্ৰ নৈৰ যি গৰাখহনীয়া সেই গৰাখহনীয়া ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে আৰু ইয়াত দেখিছে যি মন্দিৰৰ সন্মুখত ভাগত আচলতে এই ধৰণে যি গৰাখহনীয়া সেই গৰাখহনীয়া যথেষ্ট কাল ৰূপ সৃষ্টি কৰিছে মোৰ সৈতে জলসম্পদ বিভাগৰ বিষয়া আছে মই কথা পাতিম ৰাতিপুৱাৰে পৰা আপুনি আছে যথেষ্ট গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা কৰা হয় 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 আমি এতিয়া সাময়িকভাৱে এতিয়া ধৰক ৰাইজৰ সহযোগত এইখিনি গছৰ ডাঙৰ ডাঙৰ হেৰি মাৰিছে আৰু আমাৰ পৰকোপাইন এতিয়া এই আহি পাইছে লেবাৰ আহি পাইছে এতিয়া আনি আছে এতিয়া পৰকোপাইন আৰম্ভ হ'ব এতিয়া আমি যিকোনো প্ৰকাৰে আমি এইখিনি বছৰৰ কাৰণে চেষ্টা কৰি আছোঁ আপোনাক চেষ্টা কৰিছোঁ আৰু ইয়াৰ পিছত আমি নেক্সট ষ্টেপত আমি জাম্বু বেগো এই কৰি আমাৰ অলপ লেবাৰৰ অসুবিধা হৈছে কালি ঈদ যোৱাৰ কাৰণে সেই লেবাৰখিনি ঈদত গৈছে বাকীখিনি কাম কৰি আছোঁ টেম্পৰেৰী প্ৰটেকশ্যনৰ কাম আৰু অলৰেডি আমি এইটো ৰিচৰ 700 মিটাৰ ৰিচৰ কাৰণে এটা আমাৰ এষ্টিমেট আমি অলৰেডি প্ৰাককলন প্ৰস্তুত কৰি আমি TSCত এপ্ৰুভো কৰাইছোঁ 8 কোটি টকাৰ এই গোটেই 700 মিটাৰ একদম এই মন্দিৰ থান পাৰ হৈ পেলাই গোপাল থান মন্দিৰ পাৰ হৈ 700 মিটাৰ আমাৰ কিন্তু সেইটো কামটো চেংচন হ'লে আমাৰ খৰালিহে আৰম্ভ হ'ব কিন্তু এতিয়া বাৰিষা সাময়িকভাৱে মথাউৰিটো ৰক্ষা কৰাৰ কাৰণে আমি আমাৰ ফালৰ পৰা যৎপৰোনাস্তি আমি চেষ্টা অব্যাহত ৰাখিছোঁ এয়া আচলতে মই দেখুৱাইছোঁ এয়া গড়কাপ্তাৰী অঞ্চলৰ দৃশ্য আৰু এই ধৰণে যি গছ বগৰা ইয়াত দেখিছে প্ৰকাণ্ড গছ বগৰা আচলতে ব্ৰহ্মপুত্ৰ নৈৰ যি গৰাখহনীয়া সেই গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে